আজি মোৰ লগত আছে এজন আলহীজনৰ লগত চিনাকি কৰি দিয়াৰ আগতে এটা কথা ক'ব বিচাৰিছো আপোনালোকে ঘৰতে বহি টকা উপাৰ্জন কৰিব বিচাৰিছে নেকি এইটো ভিডিও সেই সকল গৃহিণীৰ বাবে সেই সকল নিবনুৱা বা ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে যিসকলে নিজৰ ব্যৱসায়টো আগবঢ়াই নিব পৰা নাই বা ঘৰৰ বাহিৰত গৈ ব্যৱসায় কৰিবৰ কাৰণে অসুবিধা হয় বা বাহিৰত গৈ এখন ভাল বজাৰ পোৱা নাই তেওঁলোকৰ বাবে এইটো ভিডিও আজি মই লৈ আহিছো এই যেনে ধৰক ঘৰতে যিসকল শিপিনীয়ে তাঁত বয় বা আচাৰ প্ৰস্তুত কৰে সাবুন মিঠাই ইত্যাদি প্ৰস্তুত কৰে কেকৰ পৰা আদি কৰি ঘৰুৱা হাঁহ কুকুৰা গাহৰি সকলোবোৰ ঘৰৰ পৰাই বিক্ৰী কৰিব পাৰিব মাত্ৰ এটা এপৰ জৰিয়তে আপোনাৰ মোবাইলটোৰ জৰিয়তে আপোনালোকে ঘৰৰ পৰা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব আপোনালোকে আৰু প্লিজ এই ভিডিওটো শ্বেয়াৰ কৰি দিব সকলোৰে সুবিধা হোৱাকৈ আপোনালোকে এপ্লিকেশনটো পাব এন্ড্ৰইড মোবাইলৰ প্লে ষ্টৰত গ'লে তাত আপোনালোকে ৰিখ বুলি সাৰ্চ কৰিলে আহিব দুটা এপ্লিকেশন আহিব ৰিখ আৰু ৰিখ সেলাৰ দুইটা আপোনালোকে ইনষ্টল কৰি ল'ব আৰু কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই কাৰণ এই এপ্লিকেশনটো গভৰ্ণমেণ্টৰ অনুমতি লৈ বনোৱা হৈছে আৰু ইতিমধ্যে হি ব্লু টিকো পাইছে আপোনালোকে ৰিখ আৰু ৰিখ সেলাৰ দুইটা ইনষ্টল কৰি ল'ব আৰু তাত লগইন কৰিব এপ্লিকেশনটোৰ বিষয়ে যদি আৰু কিবা জানিব বিচাৰে বা লগইন কৰোতে কিবা সমস্যা দেখা দিয়ে তেনেহলে আপোনালোকে এটা নম্বৰ মই দি দিম ইয়াতে তাত হোৱাটছএপ কৰিলে আপোনালোকে সকলোবোৰ সমস্যাৰ সমাধান পাই যাব ইতিমধ্যে যিমান মানুহে এপ্লিকেশনটো ব্যৱহাৰ কৰিছে সকলোৱে ভাল পাইছো বুলি জনাইছে আৰু ৰেটিংও খুব ভালেই দিছে এই এপ্লিকেশনটোৰ বিষয়ে আমি এতিয়া কথা পাতিম এপ্লিকেশনটো প্ৰস্তুত কৰি উলিয়াইছে দুলীয়াজনৰ ডেকা অম্বৰীক হৈকে আশা কৰো আপোনালোকে তেওঁক মৰম আৰু উৎসাহ দিব লগতে সহযোগিতা আগবঢ়াব নমস্কাৰ মানে এপটো নাম হৈছে ৰিখ আৰু মানে হেতু কাস্টমাৰ সাইডৰ কাৰণে ৰিখ বনাইছো আৰু এটা হৈছে সেলাৰ সাইডৰ কাৰণে ৰিখ সেলাৰ বুলি থাকিব মানে ৰিখ সেলাৰত মানে আপোনালোকে বহুতখিনি বস্তু যেনেকৈ এতিয়া আপোনাৰ কাপোৰ হৈ গ'ল বা মানে যোনটো হাঁহ কুকুৰা হৈ গ'ল তাৰপিছত আৰু আপোনালোকে মানে বেকাৰী বস্তু বা আপোনাৰ যি বস্তু হৈ যায় সেইবিলাক বস্তু সব বস্তু আপোনালোকে ইয়াত দিব পাৰিব তাৰ লগতে সেকেন্ড হ্যান্ড গাড়ী হৈ গ'ল বা যোনবিলাক প্ৰডাক্ট মানে ইউজুৱেলি মানুহবিলাকে ইউজ কৰে সেইবিলাক সব বস্তুৱে সেল কৰিব পাৰিব ইয়াত মানে বিক্ৰী কৰিব পৰা সকলোবিলাক বস্তু এটা থাকিব যি বস্তু থাকিব মানে আপোনাৰ সব তাৰ লগতে মানে ইয়াত আৰু এটা মানে আমি অপচন এড কৰিছো এজন হৈছে ওয়াৰ্কাৰ্ছৰ কাৰণে মানে ওয়াৰ্কাৰ্ছ বিলাকে তাত যেনেকৈ আপোনালোকৰ কিবা কাম কৰা যেনেকৈ হয়তো মানে যদি কিবা মানে প্লাম্বাৰ দৰকাৰ হয় মানে প্লাম্বাৰ ইলেক্ট্ৰিচিয়ান দৰকাৰ হ'লে ইলেক্ট্ৰিচিয়ান পাই যাব তাৰ লগতে মিস্ত্ৰী যোগালী আৰু সেইটো তাৰ লগতে মানে আপোনালোকে মোষ্ট ইম্পৰ্টেণ্টলি ড্ৰাইভাৰ মানে যদি বিচাৰে ইয়াত ড্ৰাইভাৰো হয়তো মানে তেওঁলোকে জইন কৰিব পাৰিব আৰু ইয়াত আপোনালোকে মানে বিনা আপোনালোকৰ কোনো ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আপোনালোকে ইয়াত মানে জইন হ'ব পাৰিব তাৰ লগতে আৰু প্ৰাইচিং বিলাও আমালোকে আপোনালোকে নিজে সেট কৰিব পাৰিব আমি তাত তেনেকৈ কোনো বিশেষকৈ এডাপ্ট কৰা নাই মানে প্ৰাইচিঙৰ ক্ষেত্ৰত আপোনালোকে যোনটো মানে নিজৰ মানে বস্তুৰ প্ৰাইচ হয় সেইবিলাক দিব পাৰিব নিজে দিব পাৰিব হয় আৰু তাত এপটোত গৈ মানে নিজৰ প্ৰফাইলটো বনাই তাত কি বস্তু বিক্ৰী কৰিব বিচাৰিছে তাৰ এখন ফটো দিলে হ'ব হয় তাত আৰু নিজৰ প্ৰাইচটো ধৰি তাত নিজে ধাৰ্য কৰি দিব লাগিব এতিয়া আপোনালোকে যদি মানে শাক-পাচলিৰ পৰা আদি কৰি মানে শাক-পাচলি দিব পাৰিব বা আপোনালোকৰ বেছিভাগ লোকেলি প্ৰডাক্টবিলাক মানে প্ৰমোট কৰাটো বেছি মই বিচাৰোঁ সেইটো কাৰণে লোকেলি মানে বস্তুবিলাকে মানে বেছিভাগ আপোনালোকে যদি কৰিব মানে সেইটো চিম্পল হয় আপোনালোকে মানে এবাৰ ৰিখটো মানে আপুনি যদি ইনষ্টল কৰে ৰিখ সেলাৰ বুলি থাকিব প্লে ষ্টৰত পাই যাব কিন্তু iOS-ত বা বৰ্তমানলৈকে এতিয়া ভিডিঅ'টো কৰোঁতে বাৰু এতিয়ালৈকে অহা নাই বাৰু এবাৰ চাব ট্ৰাই কৰি কেনেকৈ মানে যদি বস্তু আপোনালোকৰ যদি মানে কিবা থাকে বিকিবলগীয়া এনেকৈ লোকেল বস্তু আৰু যোনবিলাক অৰ্ডাৰ আহিব সেইবিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই যাব যদি সেলাৰ হিচাপে কাষ্টমাৰে যদি আপোনালোকক যদি কিবা এটা আপোনালোকৰ মানে লিষ্টৰ পৰা মানে আপোনাৰ প্ৰডাক্ট এটা কিবা যদি অৰ্ডাৰ কৰে মানে আমিতো ডাইৰেক্টলি পে'মেণ্টৰ কোনো চাৰ্জেছ লোৱা নাই সেইটো কাৰণে ডাইৰেক্টলি বুকিং চিষ্টেমতে আহিব যদি মানে বুকিংটো যদি তেওঁলোকে তাৰ ফালৰ পৰা কৰে তেতিয়া আপোনালোকৰ ওচৰত ডাইৰেক্টলি মানে অৰ্ডাৰটো নটিফিকেশ্যন আহি যাব যে আপোনালোকে কোনোবা অৰ্ডাৰ ৰিচিভ কৰিছে বুলি আমি স্কুলি লোকেশ্যন চাই পিনিহে আমি প্ৰডাক্টবিলাক বেছিকৈ চোঁ কাৰণ যেনেকৈ হয়তো আমি এতিয়া মই যদি দুলীয়াজনৰ হয় ঠিক আছে দুলীয়াজনৰ প্ৰডাক্টবিলাক আমি লোকেলি যোনবিলাক মানে মানুহবিলাকে সেলাৰবিলাকে কৰিব প্ৰথমতে দুলীয়াজনৰ প্ৰডাক্টখিনি প্ৰথমতে দেখাই ল'ম যদি আপোনালোকৰ যদি পচন্দ নহয় তেতিয়া আপোনালোকে এটা ৰেঞ্জ বা এটা চিষ্টেম থাকিব তাত মানে অট'মেটিকেলি অলপমান জেগাবোৰ অলপ মানে বাঢ়ি যাব মানে তাৰপিছত মানে আপোনালোকে মানে যদি অলপ দূৰৰ বস্তু চাওঁ বুলি ক'লেও পাৰিব আৰু তাত এনেকুৱা নাই যে মানে লোকেশ্যনৰ পৰাই অকল এটা লোকেশ্যনতে যে প্ৰডাক্টখিনি পাব দূৰৰ লোকেশ্যনৰ প্ৰডাক্টখিনি পাই যাব তাত মই এটা ডেমো যোনটো আছে যেনেকৈ একাউণ্ট ক্ৰিয়েশ্যন কৰিব লাগে বা একাউণ্ট ক্ৰিয়েট কৰিব লাগে সেই বস্তুটো মই আপোনালোকক প্ৰথম ডেমো হিচাপে এটা ভিডিঅ' কৰি দি দিম সেলাৰবিলাকৰ কাৰণে সেলাৰ কেনেকৈ হ'ব লাগে বা ৱৰ্কাৰ কেনেকৈ হ'ব লাগে সেই বস্তু আমি দুয়োটাই দি দিম খালি আপোনালোকৰ এটাই মানে পান কাৰ্ডটো হয়তো মানে ইয়াত আমি পান কাৰ্ড ভেৰিফিকেশ্যন কৰিম সেইটো কাৰণে পান কাৰ্ড আপোনাৰ লাগিব আৰু মিনিমাম আপোনাৰ এজটো 18 ইয়াৰ্ছ হ'ব লাগিব যি বস্তু সেল কৰিবলৈ হ'লে আৰু মোষ্ট ইম্পৰ্টেণ্টলি আপোনাৰ পান কাৰ্ড লাগিবই পান কাৰ্ডত নহ'লে আপোনালোকে মানে ইয়াত বস্তু হয়তো সেল কৰিব নোৱাৰিব আধাৰ কাৰ্ডটো নালাগে পান কাৰ্ডতে হৈ যাব বস্তুটো এতিয়া ৰিচেণ্টলি ব্যৱসায় কৰিবৰ কাৰণে ডাঙৰ এটা ইনভেষ্টমেণ্ট কৰিবলৈ চিন্তা কৰে ন সেইটো একেবাৰে ইনভেষ্টমেণ্টৰ একো কথাই নাই ইয়াত বা লছ খাব লগা কথা নাই আপোনাৰ বস্তু যদি ঘৰতে থাকিব আপুনি ঘৰৰ পৰাই বিকিব
মানে আপোনালোকে ইয়াত মানে বেলেগে কোনো আপোনালোকৰ বেলেগ ইনভেষ্টমেণ্ট কৰিব নালাগে যে প্ৰমোশ্যন কৰিবলৈ কাৰণে কিবা এটা বিজনেছ কৰিম বা প্ৰমোশ্যন কৰিবলৈ কাৰণে কিবা দৰকাৰ হৈছে বা তেনেকুৱা কোনো কৰিব নালাগে আপোনালোকে সিম্পলি ইয়াৰ ৰিখতে গৈ কিনে আপুনি প্ৰডাক্টটো আপলোড কৰক বাকিখিনি ইয়াত যোনখিনি থাকিব বাকি মানে আমাৰ ফালৰ পৰা প্ৰমোশ্যনটো যাবই তেতিয়া আপোনালোকৰ যোনখিনি প্ৰডাক্ট থাকিব সেইখিনি মানুহৰ ওচৰতো শ্ব'কেছ হৈ যাব আৰু আমাৰ কিছুমান মানে মই কিছুমান ভাবি চিন্তি অলপমান মানে দুটামান বস্তু পইণ্ট আউট কৰি দিছোঁ এটা হৈছে আমি মানে এপত যেনেকৈ আপোনাৰ প্ৰডাক্টটো এতিয়া দিলে আপলোড কৰিলে সেই প্ৰডাক্টটো মানে ভিউজ হিচাপে আপোনালোকে চাব পাৰিব যে কেইজন মানুহে মানে আপোনাৰ প্ৰডাক্টটো খুলি চাইছে মানে সেই বস্তুটো আপোনাক মই ইয়াত দি দিছোঁ মানুহে প্ৰডাক্টটো আপোনাৰ চাইছে নে নাই তেতিয়া আপোনালোকে গম পাই থাকিব আৰু যদি ইনকেছ প্ৰডাক্টটো বোলে বেছিকৈ ভিউ আহিছে তেতিয়া আপোনালোকে মানে তাত কিবা যদি মডিফাই কৰিব লাগে মানে এডিট কৰি কেনেকৈ তেতিয়া এডিট কৰি আপোনালোকে এটা দিব পাৰিব আৰু এটা কথা কওঁ ফটোখনিৰ কাৰণে মানে যোনখিনি ফটো আপোনালোকে আপলোড কৰিব সেইটো মানে অলপ ভালকৈ কৰিব যাতে মানে ব্লাৰি বা সেইবিলাক বস্তু নহয় আৰু এটা এপ আছে আপোনালোকে প্লে ষ্ট'ৰৰ পৰাই ডাউনলোড কৰিব ফটো ৰুম বুলি এটা আছে মানে এপ এই এপটোত মানে আপোনালোকে এআই তাত ইউজ আছে মানে যোনটো বেকগ্ৰাউণ্ডটো ৰিমুভ কৰি আপোনাৰ প্ৰডাক্টটোৱে দেখায় তেনেকৈ আপোনালোকে সেই তাৰ পৰা ফটো ৰুম বুলি আছে মানে ডেছক্ৰিপশ্যনত মই নামটো দি দিম বাৰু তাৰ পৰা আপোনালোকে ইনষ্টল কৰি সেইটো ফটো ৰুম কৰি কিনে তাত মানে প্ৰডাক্টটো আপোনালোকে দিব পাৰিব যাতে বেকগ্ৰাউণ্ডটো ব্লাৰ হৈ যায় আৰু প্ৰডাক্টটো মানে আপোনাৰ ভাল ক্লিয়াৰকৈ আহে তাৰ লগতে আৰু মানে এটা কথা কওঁ মানে যোনবিলাক ফটো দিব সেই ফটোবিলাকত মানে যাতে একো মানে বেয়া যাতে নহয় মানে সেইটোকে আপোনালোকে অলপ চাই চিতি দিব মানে আৰু যোনটো কালাৰ থাকে একচুৱেল প্ৰডাক্টৰ সেইটো কালাৰেই দিব যদি মানে গ্ৰীণ হয় গ্ৰীণেই দিব তাত মানে এডিট কৰি কিনে অলপমান বেলেগ কৰি পিছত কাষ্টমাৰে যদি আপোনালোকৰ বেয়া ৰেটিং দিয়ে হয়তো আমাৰ ইয়াত মানে প্ৰডাক্টটো আপোনালোকৰ শ্ব' ৰেটিঙত কমি যাব যোনটো মানে প্ৰডাক্ট দিয়ে বা যি বস্তু দিয়ে সেইটো জেনুইন দিব কাৰণ ইয়াত হয়তো আমাৰ এলগৰিথম আছে যোনটো এলগৰিথমত মানে আপোনালোকে যদি প্ৰডাক্টবোৰ কিবা মানে মিছ ইউজ কৰিছে বা যেনেকৈ মানে কিবা ইয়াত যদি ডিটেকশ্যন হয় তেতিয়া হয়তো আপোনাৰ প্ৰডাক্টটো একেবাৰে শ্ব' পৰা নাইকিয়া হৈ যাব পাৰে মানে একাউণ্টটো এবাৰ যদি ব্লক হয় আপুনি লাইফত আৰু কেতিয়াও মানে আপোনাৰ নামত একাউণ্ট খুলিব নোৱাৰে কাৰণ ইন ফিউচাৰ আমি ইয়াত ডেলিভাৰী চিষ্টেমো কৰিম ডেলিভাৰী চিষ্টেম কৰিলে তেতিয়া আকৌ আপোনালোকৰ মানে একাউণ্টটো কোন নাখাব মানে সেইটো চিকিউৰিটিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় মানে সেইটোৱে বিচাৰোঁ যাতে লোকেলি প্ৰডাক্ট যি বস্তু কৰে আপোনালোকে চেল কৰে এবাৰ ইয়াত ট্ৰাই কৰি চায় তাৰপৰা বিজনেছ মাৰ্কেটটো এবাৰ মানে যাতে মানে ট্ৰাই কৰিছে আৰু এইটোৱে বেছি ইম্পৰ্টেণ্ট মানে চাব এবাৰ আৰু মোৰ ফাৰ্ষ্ট প্ৰমোশ্যন কাৰণে হয়তো কথাখিনি কিছুমান কোৱাত ভুলো হ'ব পাৰে সেইটো কাৰণে আগতে মই ক্ষমা কৰিছোঁ আৰু বস্তুটো বহুত বেছি হয় আৰু মানে একো কমপ্লেক্স ৰেট মই দিয়া নাই চিম্পল মানে কিছুমান ইউজ কৰিছোঁ আৰু চেলাৰবিলাকৰ কাৰণেতো বেছি ইজি কৰি দিছোঁ যাতে মানে একদম ইজিলি বস্তুটো হওক হয় আপুনি এপটো মানে এবাৰ ইনষ্টল কৰি চাব ট্ৰাই কৰি চাব চেলাৰবিলাকেতো মানে ইয়াত একচুৱেলি এতিয়া ষ্টাৰ্টিঙত মই বেলেগ কোনো চেলাৰ ষ্টাৰ্টিঙত মানে চবকে মই এটা মানে সমানেই ইকুৱেল মানে চান্সেছ দিব বিচাৰিছোঁ মানে ষ্টাৰ্টিঙৰ পৰা মই বেছি বেলেগ চেলাৰৰ লগত কণ্টেক্ট কৰি এনেকৈ মানে ভৰাই দিয়া নাই দোকানে গৈ কিনি এইটো ভিডিঅ'ই ফাৰ্ষ্ট হয় মোৰ সেইটো কাৰণে মানে ইয়াতে যিমানখিনি মানে চেলাৰ ষ্টাৰ্টিঙত সোমাব হয়তো মই 500 বা মানে 500 চেলাৰ্ছকে মই হয়তো কিবা এটা ইন ফিউচাৰ বোনাছ কিবা এটা দিম মানে সেইটো বোনাছ বুলি নকয় বাৰু কিবা এটা ডিছকাউণ্ট মানে কিবা এটা মই কৰিম আৰু ঠিক আছে আশা কৰোঁ সেই 500 চেলাৰৰ মাজত আপুনি এজন হ'বৰ কাৰণে আপুনি এপটো ইনষ্টল কৰি লওক আৰু ব্যৱসায় আৰম্ভ কৰক কিবা কাম আৰম্ভ কৰক আপোনালোকে ট্ৰাই কৰি চাওক মানে বস্তুটো কেনেকুৱা পায় আৰু আমি কমিশ্যন যোনটো ক'লোঁ যে সেইবোৰটো অকল জাষ্ট 2% হয় মিনিমাম যোনটো আছে মানে 100ত অকল 2% মানে আপোনালোকে 100 টকাত অকল 2 টকা দিব লাগিব তাকো ইয়াত মানে মোৰ চাৰ্জেছ কিছুমান থাকে GST সেই তাতে মানে মই ইনক্লুড থাকিব আৰু ইয়াত কোনো আমি ডিছকাউণ্ট এনেকৈ শ্ব' কৰি দিয়া নাই ঠিক আছে কিছুমান আপুনি এপত বা চব এপতে দেখিবই চাগে তাত মানে এটা প্ৰাইচিং 100 থাকিলে এটা ডিছকাউণ্ট বুলি থাকে 15% 20% তেনেকৈ ডিছকাউণ্ট কোনো চিষ্টেম কৰি দিয়া নাই আশা কৰোঁ আপোনালোকে চবে ভালেই পাব মানে ট্ৰাই কৰি চাব এবাৰ আপোনালোকে এবাৰ এপটো ইনষ্টল কৰি চাওক কৰি পিনে আপুনি ব্যৱসায়টো ধুনীয়াকৈ আৰম্ভ কৰিব বা লাহে লাহে হৈ থাকিব আপোনাৰ বা আপুনি যদি ভালকৈ কাম কৰিব পাৰে তেতিয়াহ'লে ব্যৱসায় ডাঙৰ হৈ যাব আপোনাৰ